আজি ঐতিহাসিক দলমুখ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত পাকিস্তানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুতলিকা দাহ কৰা হয়। বাংলাদেশত দিনক দিনে সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন আৰম্ভ হৈছে সেই নিৰ্যাতনক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু মহম্মদ ইউনুছক যি নোবেল বঁটা আখ্যা কৰিছিলে আমি ইউনিয়নক আহ্বান জনাইছোঁ তেওঁক হত্যাকাৰী আৰু অশান্তি বঁটা দিবৰ বাবে। আৰু যি নোবেল বঁটা দিয়া হৈছিলে শান্তিৰ কাৰণে সেই শান্তি নোবেল বঁটা তেওঁৰ পৰা আমি ঘূৰাই ল'বলৈ আহ্বান জনাইছোঁ। আৰু টিপু চন্দ্ৰ দাসক আৰু তাৰ সংখ্যালঘুসকলক যিটো নিৰ্যাতন চলাইছে তাৰ চৰকাৰ যদি কোনো পদক্ষেপ নলয় বাংলাদেশৰ ওপৰত ভাৰত চৰকাৰক যুদ্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছোঁ। লগতে সামাজিক মাধ্যমত দেখিছোঁ তাৰ ছাত্ৰ নেতা দুই এজনে কৈছে যেন ভাৰত এখন ভিখাৰী দেশ, বাংলাদেশৰ সহায় নহ'লে তেওঁলোক আমি ভিখাৰী হৈ যাম। সেই কুকুৰ পোৱালিকেইটাক আমি ক'বলৈ বিচাৰিছোঁ আজি বাংলাদেশক যদি ভাৰত চৰকাৰ সহায় নকৰিলেহেঁতেন আজি পাকিস্তানৰ মেখেলা ধুই থাকিলেহেঁতেন সিহঁতি। আৰু তেওঁলোকে আমাৰ ভাৰত চৰকাৰৰ ওপৰত আমাৰ ভাৰতৰ ওপৰত তেওঁলোকে আঙুলি টোপোলা আজি সাহস কৰিছে। সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কোনো বিচাৰ বিবেচনা নকৰাকৈ পোনপ্ৰথমৰ বাবে যদি তেওঁলোকৰ ডাইৰেক্ট কথা পাতক, তেওঁলোকক যদি সেই চৰকাৰ শাস্তি প্ৰদান নকৰে ভাৰত চৰকাৰে তেওঁলোকক যুদ্ধ ঘোষণা কৰক আৰু তাৰ সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।